আৰু আজি মহাশিৱৰাত্ৰি আমি দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত বিশেষকৈ দৌল দেৱালয়সমূহত কি এক পৰিস্থিতিয়ে বিৰাজ কৰিছে বা কেনে পূজাৰ কি এক পৰিৱেশ দেখুৱাইছে এই মুহূৰ্তত বঙাইগাঁৱৰ মায়াপুৰীৰ দৃশ্য অৰ্থাৎ মহাশিৱৰাত্ৰি উপলক্ষে বঙাইগাঁৱৰ মায়াপুৰী পৰেশনাথ মন্দিৰত একেই ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে এই মন্দিৰৰ মূল কৰ্ণধাৰ শ্ৰী দিব্যজ্যোতি শাস্ত্ৰী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল দেৱাদিদেৱ ভোলানাথৰ আশীষ লৈছে ভক্তসকলে এক সুন্দৰকৈ সজাই পৰাই তোলা মন্দিৰত এইদৰে দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা চলিছে আৰু দিব্যজ্যোতি শাস্ত্ৰীৰ যিসকল তেওঁৰ ভক্ত অৰ্থাৎ তেওঁৰ ওচৰলৈ অহা লোক তেওঁলোক সকলোবোৰ আজি একগোট হৈছে সেই বিশেষ মন্দিৰত এয়া বঙাইগাঁৱৰ দৃশ্য আমি দেখুৱাইছো বঙাইগাঁৱৰ মায়াপুৰী পৰেশনাথ মন্দিৰৰ ভিতৰতো এই পৰ্যন্ত ভক্তই পূজা অৰ্চনাত ব্যস্ত হৈ আছে মোৰ নিজৰ বঙাইগাঁও ভাৰতবৰ্ষৰ দ্বিতীয় কালসৰ্প মন্দিৰ আমাৰ ইয়াত যেটো মেইনলি হয় ভাৰতবৰ্ষৰ দ্বিতীয় কালসৰ্প মন্দিৰ যেটো হয় আৰু লগতে হল আমাৰ মাঙ্গলিক মন্দিৰ ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰথম আৰু নৱগ্ৰহ পূজা আছে আৰু প্ৰথমটো আজিৰ পৰা 26 27 28 আৰু 1 তাৰিখ 4 দিন মান নৱ পূজা ভাগৰ আছে ইয়াতে যেটো স্পেশালি যেটো পূজা হয় আমাৰ কালসৰ্পৰ কাৰণে মেইনলি হয় আমাৰ যিকোনো এষ্ট্ৰোলজি ক্ষেত্ৰত 12টা ৰাশি 12টা কালসৰ্প যোগ থাকে প্ৰথমতে আমাৰ জানিব লাগে কি কালসৰ্প যায় প্ৰত্যেকটা কালসৰ্পৰ কিন্তু এটা পূজা নহয় কাৰণ আমাৰ যেটো মেইন প্ৰবলেম হয় মানুহৰ লাইফৰ কালসৰ্প যোগ থাকিলে লাইফে সাকসেসফুল নাপায় কেৰিয়াৰ সাকসেসফুল নাপাব কোনো কাম সাকসেসফুল নহয় যেনেকৈ হাৰ্ড ওয়ার্ক কৰিব তাৰ ফলটো কেতিয়া নাপায় লাইফত যেটো আপোনালোক পাব লাগে নাপায় তো কালসৰ্প 12টা ৰাশি 12টা কালসৰ্প যে কি আছে মই কৈ দি আছো প্ৰথম হল আমাৰ 1 নম্বৰ অনন্ত কালসৰ্প যোগ সেকেন্ড টাইমত 2 নম্বৰ কুলিন কালসৰ্প যোগ থাৰ্ড হল বাসুকি কালসৰ্প যোগ 4 হল শঙ্কপাল কালসৰ্প যোগ 5 হল পদ্ম কালসৰ্প যোগ 6 নম্বৰ হল আপোনাৰ মহাপদ্ম কালসৰ্প যোগ 7 নম্বৰ তক্ষত কালসৰ্প যোগ 8 নম্বৰ কৰ্কট কালসৰ্প যোগ আৰু 9 নম্বৰ পদ্মচূড় কালসৰ্প যোগ 10 নম্বৰ ঘাতক আৰু 11 নম্বৰ বিষাদৰ আৰু লাস্ট হল শেষনাগ এই 12টা ৰাশি 12টা কালসৰ্প যোগ যদি 12টা যদি কালসৰ্প যদি আপোনাৰ পূজা ঠিক নহয় কিছুমান ক্ষেত্ৰত এনেকা মই পাইছো নাগ নাগিন মানাই মন্দিৰত দান কৰে এনেকা কৰি কালসৰ্প কেতে নেকাটে তো কালসৰ্প প্ৰথমতে জানিবলৈ কি কালসৰ্প যোগ হয় প্ৰথমে কালসৰ্প পূজা কৰিব এটো হল ভাৰতবৰ্ষৰ দ্বিতীয় কালসৰ্প যোগ বঙাইগাঁও আপোনালোক সুজেশন ৰোডত আছে আৰু যিকোনো ক্ষেত্ৰত যদি পূজা বা কাৰণে ইয়াতে আহিব পাৰে আৰু লগতে ইয়াতে হল আপোনাৰ হল নৱগ্ৰহ 10 মহাবিদ্যা যে মায়ে যে 10টা ৰূপ আছে 10টা ৰূপৰ পূজা হয়